बॉलीवुड माने अनलिमिटेड एंटरटेनमेंट। और तेरे पीछे क्यों लगा है? हातत पपकर्नर पेकेट লৈ পৰিয়াল বন্ধু বান্ধৱীৰ সৈতে বলিউডৰ এখন ছবি উপভোগ কৰাৰ মজাই সুকীয়া। বিগত বছৰবোৰত ভাৰতীয় চলচ্চিত্ৰই মনোৰঞ্জনৰ সীমা অতিক্ৰম কৰিছে, সাংস্কৃতিক অভিব্যক্তিৰ এক মাধ্যম হৈ পৰিছে আৰু ফেশ্বন আৰু সংগীতৰ পৰা ভ্ৰমণ, সামাজিক নিয়মলৈকে সকলোবোৰকে প্ৰভাৱিত কৰিছে। বিগত বৰ্ষসমূহৰ দৰে 2024 বৰ্ষতো বহুকেইখন ভাৰতীয় ছবি দৰ্শকৰ মাজত বহুদিন ধৰি চৰ্চিত হৈ থাকিল। এই ছবিসমূহৰ ভিতৰত এখন অন্যতম ছবি হ'ল লাপতা লেডিজ। 2025 অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ বিদেশী ছবিৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ চৰ্চাও চলিছিল কিৰণ ৰাও বহুচৰ্চিত ছবি লাপতা লেডিজে। ফিল্ম ফেডাৰেশ্যন অফ ইণ্ডিয়াই এক বিবৃতিৰ জৰিয়তে ভাৰতে অহা বছৰৰ 97 সংখ্যক অস্কাৰলৈ প্ৰেৰণ কৰিবলগীয়া ছবিখনৰ নাম লাপতা লেডিজ বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ পিছতে যথেষ্ট চৰ্চিত হৈ পৰিছিল ছবিখন। কিৰণ ৰাও এই ছবিখনে ছবিগৃহত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম নহল যদিও লাপতা লেডিজে OTT প্লেটফৰ্মত লাভ কৰিলে দৰ্শকৰ বিপুল সঁহাৰি। ইয়াৰ পাছতেই 2024 সকলোতকৈ বেছি চৰ্চিত ছবিখন হ'ল পুষ্পা 2। जरूर इसे कोई गहरी चोट लगी है। পুষ্পা 1ৰ পাছত পুষ্পা 2ৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল অনুৰাগীসকল। চলিত বৰ্ষৰ ডিচেম্বৰত মুক্তি লাভ কৰা ছবিখনে সকলো অভিলেখ ভংগ কৰি পাৰ কৰিলে 1000 কোটিৰ ঘৰ। কল্কি ছবিখনেও এই বৰ্ষত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হ'ল। বিগ বি অমিতাভ বচ্চন আৰু দীপিকা পাডুকনৰ অভিনয় চুই গ'ল দৰ্শকৰ মন। ইফালে পাঠান আৰু জৱানৰ পাছতেই 2023 বৰ্ষৰ শেষত মুক্তি লাভ কৰা ডাংকি ছবিখনে এই বৰ্ষৰ প্ৰথম ফালে লাভ কৰিলে যথেষ্ট চৰ্চা। শ্ৰদ্ধা কাপুৰ, ৰাজকুমাৰ ৰাও অভিনীত স্ত্ৰী 2 ছবিখনেও এই বৰ্ষত যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হ'ল। লগতে বক্স অফিচতো অভিলেখ ভংগ কৰি উপাৰ্জন কৰিবলৈ সক্ষম হ'ল ছবিখনে। এই বৰ্ষত সাসপেন্সধৰ্মী এখন তামিল ছবি মহাৰাজায়ো যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হ'ল। আৰ মাধৱন আৰু অজয় দেৱগন অভিনীত ছবি চেতানেও এই বৰ্ষত লাভ কৰিলে বিশেষ চৰ্চা। ইফালে এই বৰ্ষত প্ৰায়সমূহ দৃশ্যাংশ অসমত শ্বুটিং কৰা ঋতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰ অভিনীত ছবি ফাইটাৰো লাভ কৰিলে দৰ্শকৰ সমাদৰ। কাৰ্তিক আৰিয়ান, তৃপ্তি ডিমৰি, বিদ্যা বালান, মাধুৰী দীক্ষিত অভিনীত ছবি ভুলভুলিয়া 3ও লাভ কৰিলে দৰ্শকৰ মাজত বিশেষ চৰ্চা। দীপিকা পাডুকন, অজয় দেৱগন, অৰ্জুন কাপুৰ অভিনীত ছবি সিংঘাম এগেইন ছবিখনেও লাভ কৰিবলৈ সক্ষম হ'ল দৰ্শকৰ বিপুল সঁহাৰি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।